কাৰণেও যি ফৰ্ম ফিল আপ কৰিলে তাৰো ইণ্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব। ফিল আপ কৰিলে তাৰো ইণ্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব। দিব যাওঁতে 4,000 কোটি টকা লাগিব, 3,900 কোটি। তথাপিতো আমি যেনে তেনে কষ্ট কৰি দিম, কাৰণ আমি আই মাতৃসকলৰ উন্নতি বিচাৰো, যাতে আই মাতৃসকলে ঘৰৰ পৰিয়ালটোক সুবিধা দিব পাৰে। তেনেকে ডেকা ল'ৰাবিলাকৰ লোনৰ কাৰণেও যি ফৰ্ম ফিল আপ কৰিলে তাৰো ইণ্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব। 2-এজন ল'ৰাই মোক আহোঁতে সুধিছে যে এই কামখিনি মই লাহে 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 কৰি গৈ থাকিম, আৰু এইখিনি যদি কাম কৰিব পাৰো তেতিয়াহ'লে অসমৰ দৰিদ্ৰ লোকসকলৰ সদায় আপোনালোকে জানে যে যিখিনি কথা আমি কওঁ সেইখিনি আমি কৰিবৰ বাবে চেষ্টা কৰোঁ। আমাৰ মাইক্ৰ' ফাইনেন্সৰ আইসকলৰ লোন আছিলে, আমি পৰ্যায়ক্ৰমে 25,000 টকালৈকে লোন লোৱা সকলোকে আমি NOC দি দিলোঁ। অহা বছৰ আমি 50,000 টকালৈকে যাৰ লোন আছিল তেওঁলোককো আমি NOC দি দিম। আপোনালোকে 1 টকাও ঘূৰাই দিব নালাগে। যিসকলে ইলেকশ্যনৰ আগত লোন লৈছিল, ইলেকশ্যনৰ পিছত লোন লোৱা সকলেতো বেলেগ কথা। আমি সেই কামবিলাকো আজি কৰি কৰি শেষ কৰিলোঁ। 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলোঁ, প্ৰায় 91,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। আজি আপোনালোকে চাওক যে অসমত এতিয়া চাকৰি পাবৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে টকা পইচাৰ ঘোষ দিব নালাগে। এতিয়া মই গাড়ী দি আহি থাকোঁতে যিমান ল'ৰা ছোৱালী মই পাইছোঁ চবকে কৈছোঁ, এই বাবাহঁত ভাল কৰি পঢ়িবি দেই। কিয় মই কৈছোঁ? কাৰণ এতিয়া আমাৰ অসমখন এনেকুৱা, পঢ়িলেহে চাকৰি পাব। আমাৰ ৰাজনীতি কৰা মানুহে আৰু চাকৰি দিব নোৱাৰে, অকল পঢ়া শুনা কৰিহে আমি চাকৰি পাব পাৰিম। আজি আপোনালোকে চিন্তা কৰক, কেইদিনমান আগতে কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হ'ল। পুলিচবিলাক আপোনালোকে দেখা পায় আজিকালি, সৰু সৰু ল'ৰা ছোৱালীবোৰ SI বিলাক দেখা পাব। গভৰ্ণমেণ্ট অফিচত গ'লে নতুন সৰু সৰু ল'ৰাবিলাকক আপোনালোকে কৰ্মচাৰী হিচাপে দেখা পাব। সব দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। 1 টকাও কোনে ঘোষ দিব নালাগে। আজি মই গৌৰৱ কৰিব পাৰোঁ, ভাৰতৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য য'ত চৰকাৰী চাকৰি ল'বলৈ কোনেও এটকাও কাকো ঘোষ দিব নালাগে। আজি সেইখন অসম আমি যোৱা 3টা বছৰৰ প্ৰচেষ্টাত আমি প্ৰতিষ্ঠা কৰিছোঁ। কেইদিনমান আগতে মই আপোনালোকক এনাউন্স কৰিছিলোঁ যে সেল্ফ হেল্প গ্ৰুপত থকা বাইদেউসকলক আমি লাখপতি বাইদেউ বনাব লাগিব। লাগিবনে নাই? কোন কোন আছে সেল্ফ হেল্প গ্ৰুপত? চাওঁ কোন কোন আছে আত্মসহায়ক গ্ৰুপৰ মেম্বাৰ। ফৰ্ম কোনে কোনে ল'লে? থিয় হওক। ফৰ্ম ল'লে? ঠিক আছে। এতিয়া আপোনালোকক কি কৰিব লাগিব? আপোনালোকে 1 মাহ 45 দিনৰ ভিতৰত, যেনেকে ফৰ্ম এদিনতে আপোনালোকে ল'লে, সেইকাৰণে দালালবিলাকে গমেই নাপালে কেতিয়া ফৰ্ম ল'লে, একেদিনাই লৈ ল'লে। এতিয়া ফৰ্ম ফিল আপৰ মই এদিনেই সময় দিম, 1 মাহ পিছত, যে আজিৰ দিনটোতে ফৰ্ম ফিল আপ হ'ব। কিয়? দালালে গম পাব নালাগে, ৰাতিপুৱা গম পাব, আপোনালোকে আহি ফৰ্মটো জমা দি দিব। আৰু তাৰ পিছত দালালবিলাকে গম নোপোৱাকৈ বেংকত 10,000 টকা টিপলিং কৰি সোমাই যাব। এই 10,000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব, তেতিয়া মই বেংকক কম যে আপোনালোকে 12,500 টকা আই মাতৃসকলক লোন দিয়ক, আৰু নতুনকৈ 12,500 টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম। তাৰমানে 25,000 হৈ গ'ল। 10,000, 10ৰ লগত 25, 35, এনেকে আমি গৈ গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব। আৰু লাষ্টত আপোনালোকৰ নামটো হ'ব লাখপতি বাইদেউ। তাৰমানে 1 লাখ টকাৰ উপাৰ্জন হ'ব। বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি ক'লে? যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিব যাওক। বা নাজিয়া মানে ফটক কৰি বুজি পায়। বুজি পাইতো ফটক কৰি, পায় নে নাপায়? এতিয়া আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি ৰাখক।
এদিনে সময় দিম ধুনীয়াকৈ ফৰ্মখন ঘূৰাই দিব তাৰ পিছত মই মোৰ কামখিনি কৰি গৈ থাকিম 39 লাখ মহিলা দিব যাওঁতে 4,000 কোটি টকা লাগিব 3,900 কোটি তথাপিতো আমি যেনে তেনে কষ্ট কৰি দিম আই মাতৃসকলৰ উন্নতি বিচাৰো যাতে আই মাতৃসকলে ঘৰৰ পৰিয়ালটো সুবিধা দিব পাৰে তেনেকে ডেকা ল'ৰাবিলাকৰ লোনৰ কাৰণে যি ফৰ্ম ফিল আপ কৰিলে তাৰো ইণ্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব